নমস্কাৰ। আজি এই ভিডিঅ'টো হ'বলৈ গৈ আছে প্ৰাইভেট টিচাৰৰ ওপৰত। প্ৰাইভেট টিচাৰৰ ওপৰত এই ভিডিঅ'টো হ'বলৈ গৈ আছে। যিসকল প্ৰাইভেট টিচাৰ হিচাপে কাম কৰি আছে তেওঁলোকে এই ভিডিঅ'টো নিশ্চয়কৈ ৰিলেট কৰিব পাৰিব। টিল এণ্ড প্লিজ ভিডিঅ'টো চাব। কথাটো এনেকুৱা, আমাৰ এডুকেশ্যন ছিষ্টেমটোত কিছুমান চেঞ্জ আমি বাৰে প্ৰতিয়ে কৈ থাকোঁ, কিন্তু সেই চেঞ্জটো এতিয়ালৈকে হোৱাগৈ নাই। আমি এজ এ টিচাৰ যেতিয়া আমি এখন প্ৰাইভেট ইনষ্টিটিউশ্যনত ৱৰ্ক কৰোঁ, এজ এ টিচাৰ প্ৰফেশ্যন ইটছ এ ইনকম্পেৰেবল প্ৰফেশ্যন, যিটোৱে আমাৰ সমাজখনৰ এটা মেৰুদণ্ড হিচাপে কাম কৰে আৰু সমাজখনৰ কাৰণে সমাজ সলনি কৰাৰ এটা প্ৰফেশ্যন। আৰু এই প্ৰফেশ্যনটোৰ ইমানেই সন্মান শীৰ্ষত থাকে, আন কোনো প্ৰফেশ্যনে ইয়াৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি। গতিকে আমি যিসকল ব্যক্তি অৰ্থাৎ যিসকল শিক্ষক বা শিক্ষকতা কৰি আছে এখন ইনষ্টিটিউশ্যনত, তেওঁলোকে বুজি পাব গ্ৰেজুৱেশ্যনৰ পৰা পষ্ট গ্ৰেজুৱেটৰ পৰা তাৰপিছত BEd, DLEd, TET, এনি কাইণ্ড অফ মাল্টিপল কম্পিটিটিভ এক্সামছ ক্ৰেক কৰাৰ পিছত নেট স্লেট তেওঁ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন এখন নাপাব পাৰে, তেওঁ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন এখন পাবলৈ সক্ষম নহ'ব পাৰে। ইট ডাজেণ্ট মিন ডেট তেওঁ অদক্ষ। তেওঁৰ উপযুক্ত দক্ষতা আছে, তেওঁ কম্পেটিবল হয়, তেওঁ সেই প্ৰফেশ্যনটোৰ লগত যথেষ্ট ছাফিচিয়েণ্ট এনাফ টু এক্সেল দেয়াৰ কেৰিয়াৰ অন দিছ প্ৰফেশ্যন। বাট ইন কেছ অফ প্ৰাইভেট ছেক্টৰ, ইন কেছ অফ প্ৰাইভেট ইনষ্টিটিউশ্যন, তেওঁলোকে সেই যিটো ৰেমুনাৰেশ্যনটো সেইখিনি পৰ্যাপ্ত পৰিমাণে নাপায়গৈ, যিটোত তেওঁলোকৰ বা আমাৰ এই ছিষ্টেমটোত ৰৈ যোৱা কিছুমান ক্ৰুটিৰ কাৰণে ডিজাৰ্ভিং কেণ্ডিডেটে তেওঁলোকৰ প্ৰাপ্য যিখিনি মজুৰি সেইখিনি পাবলৈ সক্ষম নহয়। এগৰাকী পষ্ট গ্ৰেজুৱেট BEd থকা কেণ্ডিডেট এগৰাকী যদি মাহত 15,000 টকা দৰমহা এটা নাপায়গৈ, ভাবি চাওকচোন আজিকালি 15,000 টকা কি? এই জীৱনটো চলাবৰ কাৰণে, ডে টু ডে লাইফত চলিবৰ কাৰণে আমি ৰিচাৰ্জটোতেচোন 1,000-1,500 টকা আমি মাহত গুচি যায়গৈ। গতিকে 15,000 টকা যদি মাহত কেৰি কৰিব নোৱাৰে এগৰাকী শিক্ষয়িত্ৰী হৈ, ছিষ্টেমটো আমাৰ কিদৰে চলি আছে, কেনেধৰণে এই ছিষ্টেমটো চলি আছে? য়েছ, ডেফিনেটলি যে টিচাৰ হ'বলৈ আমি পইচাটো চিন্তা কৰিব নালাগে, বাট হোৱাট এবাউট লিভলিহুড, হোৱাট এবাউট বেছিক নিডছ? ইট ডাজেণ্ট মিন ডেট আমাৰ নতুন NEP মতে সেইটোও কোৱা আছে বা নতুন আন শিক্ষানীতিত সেইটোও কোৱা আছে যে ভকেশ্যনেল এডুকেশ্যন, বৃত্তিমুখী আমি হ'ব লাগিব। আমি এডুকেশ্যন ফৰ লিভলিহুড, এডুকেশ্যনৰ পৰা আমি লাইফটো জীয়াব পাৰিব লাগিব। ইট ডাজেণ্ট মিন ডেট আমি এডুকেশ্যন দি আছোঁ, আমাৰ ফালে আমি একো নাখাই নবৈ একো কৰাকৈ নাই, সেনেকুৱাটো হ'ব নোৱাৰে। ইটছ এ ৰাইট টু লাইফ, আৱাৰ পাৰ্চনেল লিবাৰ্টি। গতিকে এগৰাকী শিক্ষক যেতিয়া প্ৰাইভেট ইনষ্টিটিউশ্যন বা প্ৰাইভেট ছেক্টৰত কাম কৰে, এটলিষ্ট তেওঁলোকৰ ডিজাৰ্ভিং যিটো প্ৰাপ্য মাননি সেইটো পাবগৈ লাগে। আমাৰ সেই ক্ষেত্ৰত মই চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাম যে এই ক্ষেত্ৰত আপুনি এটা ইণ্টাৰফাৰেঞ্চ দিব লাগে, দৃষ্টি প্ৰক্ষেপ কৰিব লাগে, যাতে আমাৰ যি ব্যক্তিগত খণ্ডৰ শিক্ষয়িত্ৰীসকলে যি ৱৰ্ক কৰি আছে ইনষ্টিটিউশ্যন এখনত, ব্যক্তিগত খণ্ডৰ ইনষ্টিটিউশ্যনত, তেওঁলোকে যাতে উপকৃত হয়, এটলিষ্ট মাহৰ মূৰত এটা ডিজাৰ্ভিং এমাউণ্ট যাতে তেওঁলোকে পাবলৈ সক্ষম হয়, সেই কথাটো যথেষ্ট গুৰুত্ব দিয়া উচিত। কাৰণ ডিগনিটি অফ লেবাৰ, আমাৰ ডে টু ডে লাইফত চলিবৰ কাৰণে আমি